তুলি নিজান বনত তোৰে মাতে শুনি আমাৰ মনত দেহাৰাই যায় কৰে অন্তৰত নাচো নাচো লাগিছে বিহুৰ বতৰত নাচো নাচো লাগিছে বিহুৰ বতৰত গাইছো অতি কৈছে নিজাৰে মহুৰ তাতে আহিলে মাকো তাতো কৈছে নেহৰ বহাগৰ বিহু কি নাপাতি কেনে গৈ থাকো বহাগৰ বিহুটো আমাৰ কাৰণে আৰু কি ৰঙালী বিহু বিহু আহি গ'ল আমাৰ এটা কেইডাল বস্তু মোৰ এইকেইজনীয়ে ভিডিঅ' বনাওঁতে যিখন কৰিলে জুবিনদাবিহীন প্ৰথমটো বহাগ আচলতে আমি বৰ দুখেৰেহে আচলতে উদযাপন কৰিম কিয়নো তেওঁ এই দিনটোত আমাক যিখিনি বিহু আমাৰ থলুৱা বিহু সকলোখিনি তেওঁ সুন্দৰকৈ প্ৰত্যেকখন মঞ্চতে দি থৈ যায় আৰু যিটো আমাৰ নতুন বাৰ্তা এটা দি থৈ যায় প্ৰত্যেকবাৰে কিন্তু এইবাৰ তেওঁ বিহীন আচলতে উদযাপন কৰিবলৈ আমি বহুত আচলতে নিজকে আচলতে সেইটো কৰিছোঁ যে আমাৰ বাপতিসাহোন বিহুটো আমি উদযাপন নকৰিলেও নহ'ব কিন্তু তথাপিও নিজকে অকণমান বুজাই মেলি অকণমান আগবঢ়াইছোঁ আৰু যিহেতু কণ কণ যিখিনি মইনা আছে সেইখিনি এই বাপতিসাহোন বিহুটি আচলতে কেনেদৰে উদযাপন কৰে সেইটো অকণ আভাস পাব লাগিব তেহে অনাগত দিনত তেওঁলোকে কৰিব পাৰিব সেইকাৰণে আমি এই প্ৰচেষ্টাটো আচলতে চলাইছোঁ আমি থলুৱাখিনি যিখিনি বস্তু আমি কৰিবলৈ চেষ্টা কৰিছোঁ বিহু পিঠা পনা কেনেকৈ বনাইছে বা কিমান বিহু পিঠা পনা আচলতে আমি বনাইছোঁ আৰু আজিও এয়া বনাই থকা হৈছে আৰু আছে আমাৰ গাঁৱৰ এটাই ভাল লাগিছে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহ আচলতে আহি পেলাই আমি একেলগে বনাইছোঁ ইয়াতে সেইটো বেছি ভাল লাগিছে বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি কৰোঁ পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতা বগাবলৈ টান জুৰীয়া হাতীকে ভোলাব পাৰোঁ মই তিৰিক ভোলাবলৈ টান ছটা পৰে বতত ধুঁৱলি কুঁৱলি কোনে ভাতে ৰান্ধি খায় মাকে নাই মাৰোৱা তিৰি নাই বৰলা হাতী ধৰিবলৈ যায়
কাইলৈ গৰু বিহু আৰু ৰঙালী বিহুৰ আগদিনাখন গৰু বিহু পালন কৰে অসমীয়া চহা জীৱনৰ লোকসকলে। আৰু ইতিমধ্যে মই উপস্থিত আছোঁ বোকাখাটৰ ভিতৰুৱা অঞ্চল যোগনেতিত মই উপস্থিত আছোঁ। আৰু ইতিমধ্যে কৃষক ৰাইজ গোপালকসকল ব্যস্ত হৈ পৰিছে, যিহেতু গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাই নোৱাই ধুৱাই নতুন পঘাৰে আচলতে গৰু বন্ধাৰ যি নিয়ম অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আগদিনাখন। আৰু ইতিমধ্যে ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীক মই দেখুৱাবলৈ কৈছোঁ, এনেদৰেই গাঁৱৰ যিসমূহ ব্যক্তি আছে সেই ব্যক্তিসকল এতিয়া ব্যস্ত হৈ পৰিছে গৰুক আচলতে নতুন পঘাৰে যি বান্ধিব তাৰ বাবে এনেকৈ পঘা বটাত এতিয়া তেওঁলোক ব্যস্ত হৈ পৰিছে। আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু যিহেতু কাইলৈ গৰু বিহু আৰু অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ সেই গৰু বিহু কাইলৈ পালন কৰিব। আৰু ইতিমধ্যে যিসমূহ চহা খেতিয়ক আছে, যিসকল গোপালক আছে, তেওঁলোক এতিয়া ব্যস্ত হৈ পৰিছে। এনেদৰেই যিসমূহ গৰুৰ বিহুত ব্যৱহাৰ কৰা সামগ্ৰী লাগে সেই সামগ্ৰীসমূহ তেওঁলোকে ইতিমধ্যে যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে। আৰু মোৰ লগত এগৰাকী ব্যক্তি আছে। আৰু মই কৈছোঁ যে আমি বোকাখাটৰ কৃষিপ্ৰধান অঞ্চল ভিতৰুৱা গাঁও আমি যুগলতিত উপস্থিত আছোঁ আৰু যোগনেতিত উপস্থিত আছোঁ। আৰু ইতিমধ্যে মোৰ লগত এনেদৰেই গাঁৱৰ দুজনমান বয়োজ্যেষ্ঠ লোক আছে আৰু মই তেওঁলোকৰ পৰা জানিম তেওঁলোকে কি ক'ব। কাইলৈ গৰু বিহু আপোনালোকে প্ৰস্তুতি চলাই আছে, ৰছী বনোৱা আমি দেখিছোঁ, কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি কি ক'ব? নমস্কাৰ, সম্পূৰ্ণ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, আপোনালোকৰ নিউজ টাইমলৈও শুভেচ্ছা থাকিল। আৰু আমি কৃষকৰ মেইন বস্তুৱে হ'ল আমাৰ গৰু পালন খেতি, গতিকে বিহু বুলি আমি আগবাঢ়িছোঁ। এতিয়া ৰছী বাতি আছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। তাৰ উপৰি মৰাপাটৰ খেতি আমি নিজেই কৰোঁ। তাৰপৰা আপোনাৰ লাও, এয়া মাখিলতি, এয়া দীঘলতি, তাৰপৰা ভাং আমি জাগত ব্যৱহাৰ কৰোঁ। তাৰপৰা এইটো অগৰা বুলি কয়, এই অগৰাটো আমি জাগত দিওঁ। গতিকে এয়া বছৰৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে ভাং আৰু অগৰা দিয়া হয়। আৰু দীঘলতি হয় আমি গৰু যেতিয়া এৰাল দিয়াৰ পাছত সন্ধিয়া যেতিয়া আনিবলৈ যাওঁ তেতিয়া দীঘলতি পাতে আমি খেদি আনো, তেতিয়া গৰু দীঘল ডাঙৰ হয় বুলি আমাৰ ককা দেউতাহঁতে আগতে কৈছিলে। সেই পৰম্পৰা ৰক্ষা কৰি আমিও ব্যৱহাৰ কৰি আছোঁ। আৰু মাখিলতিটো হ'ল কি, মাখিলতিটোৱে মাখি যায় বুলি কয়। এতিয়া গৰম ছিজনত মাখি যথেষ্ট হয়, গতিকে মাখিলতিটোৱে মাখি মানে আঁতৰাবৰ কাৰণে মাখিলতি ব্যৱহাৰ কৰা হয়। বাঁহৰ চাট সাজি পেলাই সাজিছোঁ, এনেকৈ চাট সাজোঁ। চাট সাজি পেলাই আমি ইয়াত লাও বেঙেনা, লাও দেখিছেই, লাও বেঙেনা, কেৰেলা, গতিকে থেকেৰা এইবিলাক দি পেলাই আমি চাটেৰে আমি যেতিয়া গা ধুৱাবলৈ যাওঁ তেতিয়া চাটেৰে আমি গৰু খেদি পেলাই লৈ যাওঁ। চাটেৰে কওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। গতিকে সেইটো আমাৰ পৰম্পৰা। আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। যিহেতু আপোনালোকৰ ওচৰত অঞ্চলত কৃষিপ্ৰধান অঞ্চল আৰু আপোনালোকে কাইলৈ ক'ত গৰু গা ধুৱাব? গৰু আমাৰ বিল আছে, চহলা বিল বুলি কয়, চহলা বিলত আমি সমজুৱাভাৱে গা ধুৱাম। নিশ্চয়কৈ এনেদৰে আচলতে মই দেখুৱাইছোঁ এয়া মৰাপাটৰ যি ৰছী, সেই মৰাপাটৰ ৰছী তেওঁলোকে ইতিমধ্যে প্ৰস্তুত কৰিছে। আৰু যিহেতু কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ দিনাখন তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ গৰুহালক নোৱাই ধুৱাই আৰু যি তেওঁ গৰুৰ যি পূজা পাতল সেই পূজা পাতল কৰিব। আৰু লগতে এনেদৰে নতুন পঘাৰে তেওঁলোকে যি গৰু সন্ধিয়া সময়ত যি গোহালিত তেওঁলোকে বান্ধিব। আৰু মোৰ লগত আৰু এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা জানিম। কাইলৈ বিহু, গৰু বিহু, আৰু ইতিমধ্যে আপোনালোক ব্যস্ত হৈ আছে, কেনেকুৱা লাগিছে? বিহু আহিলে কেনেকুৱা লাগে? নমস্কাৰ, অসমবাসীলৈ বহাগ বিহু শুভেচ্ছা থাকিল। আমাৰ বিহু আহিলেই আচলতে মানে কি কওঁ কি নকৰোঁ লাগে, এটা নতুন বছৰ। আৰু নতুন বছৰত আমাৰ প্ৰথম আমি গৰুকেই আমি প্ৰতিপালন কৰি লোৱা হয়। তাৰ পাছৰ দিনাৰ পৰা আমাৰ মানুহৰ বিহু আৰম্ভ হয়। গৰু বিহুটো আমাৰ ভালেমানখিনি বস্তু দৰকাৰ। এয়া দেখিছেই আমি গোটাই আছোঁ, সকলো প্ৰস্তুতি চলাই আছোঁ। আৰু আমি বিহুৰ ৰিহাৰ্চলো কৰি আছোঁ। আৰু গৰু বিহুৰ দিনা আমি ৰাইজ একত্ৰিত হৈ আমাৰ ওচৰতে এখন বিল আছে, সেই বিলতে আমি মানে গৰু গা ধুৱাম বুলি সকলো একগোট হৈছোঁ। দেখিবলৈ পোৱা গৈছে আজিকালি নৱপ্ৰজন্মই এই বস্তুসমূহ চিনি নাপায়, কিছুমান বস্তু হেৰাই যাবলৈ ধৰিছে, কি ক'ব এই ক্ষেত্ৰত? কেনেকৈ আপোনালোকে সযতনে এই বস্তুসমূহ গাঁৱত ৰাখিছে? নহয়, আমি মানে কি কিছুমান বস্তু হেৰাই গৈছে বাৰু, আজিকালি প্ৰজন্মৰ বাবে কিছুমান বস্তু চিনিও নাপায়। গতিকে আমি মানে এতিয়া দীঘলতি মাখিলতি আমি ঘৰৰ কাষে কাষে ৰুই ল'বলগীয়া হৈছে। অগৰাটো পায় বাৰু, ভাং গছো আমি তেনেকৈ সংৰক্ষণ কৰি ৰাখিছোঁ এইবিলাকৰ দৰকাৰ কাৰণে। আৰু
আমি ভাবোঁ আমি যদি এনেকৈ চলাই যাওঁ আমাৰ পিছৰ জন্মই যদি আমাৰ দৰে কৰি যায় তেতিয়াতে বস্তুটো নেহেৰায় কিন্তু যদি সেইখিনিকে নকৰে সকলোৱে এৰি দিয়ে তেতিয়া বস্তুটো হেৰাই যায় নিশ্চয়কৈ এনেদৰে আচলতে তেওঁলোক সাজু হৈছে আৰু যিহেতু কাইলৈ গৰু বিহু আৰু এই গৰু বিহুৰ বাবে তেওঁলোকে ইতিমধ্যে যি ৰছী হওক বা যি ছাট লাগে বা যিসমূহ বস্তু লাগে যিসমূহ ব্যৱহাৰ কৰে গৰু বিহুৰ দিনা সেই বস্তুসমূহ তৈয়াৰ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে ৰছী প্ৰস্তুত কৰি আছে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ এই যুগনীয়া গাঁৱত ইতিমধ্যে যিসমূহ কৃষক আছে বা যিসমূহ গোপালক আছে তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ